প্ৰদত্ত আজ্ঞা অনুসৰি আচাৰ্য প্ৰতিষ্ঠাপক লীলাৰাম দাস পাপিছৰে প্ৰতি জিলাত একোখনকৈ আধ্যাত্মিক সাধন কেন্দ্ৰ আৰু সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰিছিল। আৰু লগতে পালনাম হ'ব কাৰণে জিলাভিত্তিক আধ্যাত্মিক সাধন কেন্দ্ৰ আৰু পালনাম থান সমূহ জিলালৈকে একত্ৰে সমবেত হৈ মহান পালনাম আখৰ কীৰ্তন কৰিবৰ অৰ্থে এই পালনাম থান প্ৰতি জিলাত প্ৰতিষ্ঠা হোৱাৰ এই সিদ্ধান্ত লৈ এখন ভাগৱতী সমাজৰ সংবিধান আচাৰ্য লীলাৰাম দাস বাপিছৰে প্ৰতিষ্ঠা। সেই অনুসৰি এই কলিয়াবৰ জিলাত আজি মহান পালনাম থান অনুষ্ঠিত হৈছে আৰু বিশেষকৈ এই থান প্ৰতিষ্ঠাত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াৰ আৰম্ভণিৰ পৰাই থানখন প্ৰতিষ্ঠাত তেখেতে প্ৰাণ ভৰি আত্মনিয়োগ কৰিছে। আজি পুৱা গুৰু আসন প্ৰতিষ্ঠাৰ এই নিশিদিনকে দায়িত্ব দিয়া হৈছিল। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত 7খলপীয়া বৈকুণ্ঠৰ প্ৰতীকস্বৰূপ সিংহাসনত ভাগৱত প্ৰতিষ্ঠা কৰি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। প্ৰায় এঘণ্টা সময় জুৰি ভাগৱতী সমাজৰ আচাৰ্য প্ৰতিষ্ঠাপক আচাৰ্যৰ সাধন প্ৰশিক্ষণ অনুসৰি এই মহাপালনাম থানৰ আপোনাৰ এই গুৰু আসনৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। তাৰপিছত ধৰ্মধ্বজাই মাত্ৰ উত্তোলন কৰা হৈছে। গতিকে ভগৱন্তে কৃপা কৰক, আপোনাক ইয়াতে পৰম ঈশ্বৰে এই জিলাখনৰ সমবেতসমূহ ৰাইজৰ প্ৰতি সদয় হওক আৰু থানখন চৈতন্যময় ৰূপত প্ৰজ্বলিত হৈ উঠক, ইয়াকে আমি প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, এক শৰণ ভাগৱতী সমাজৰ জয় কৃষ্ণ।